মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 12 প্ৰাণীৰ প্ৰজনন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা জীৱৰ সৃষ্টি জীৱৰ পৰাই হয়। জীৱৰ ক্ৰম বিকাশ সম্ভৱ হৈছে জীৱৰ বংশানুক্ৰমে হৈ থকা প্ৰজনন আৰু তাৰ পৰিৱেশৰ লগত হোৱা পৰিৱৰ্তনৰ বাবে। এটা প্ৰজাতিৰ ধাৰাবাহিকতা বা বংশানুক্ৰমতা ৰক্ষা কৰিবলৈ হ'লে সেই জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হ'বই লাগিব। 2 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন হয়। পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বাণুৰ মিলনৰ ফলত নিষেচন প্ৰক্ৰিয়া সংঘটিত হয়। শুক্ৰাণুৱে ডিম্বাণুক নিষেচিত কৰি এটা যোজন কোষৰ সৃষ্টি কৰে। এই যোজন কোষটোৱে বিভাজিত হয় ভ্ৰূণত পৰিণত হয় আৰু শেষত পূৰ্ণাংগ মানৱ শিশুলৈ বিকশিত হয়। থ্ৰী নম্বৰত দিয়া আছে উপযুক্ত উত্তৰটো বাছি উলিওৱা। এ নম্বৰত দিয়া আছে অন্তঃনিষেচন ঘটে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 স্ত্ৰীৰ দেহত। তোমালোকে উত্তৰত লিখিবা অপশ্যন নম্বৰ 1 স্ত্ৰীৰ দেহত। বি নম্বৰত দিয়া আছে লালুকি এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 ৰূপান্তৰ। তোমালোকে উত্তৰত লিখিবা অপশ্যন নম্বৰ 2 ৰূপান্তৰ। চি নম্বৰত দিয়া আছে এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 2 এটা। তোমালোকে উত্তৰত লিখিবা অপশ্যন নম্বৰ 2 এটা। ফ'ৰ নম্বৰত দিয়া আছে নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ'লে সু আৰু অশুদ্ধ হ'লে অ লিখিবা। এ নম্বৰত দিয়া আছে ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অ লিখিবা। এইফালে তোমালোকে অ লিখিবা। বি নম্বৰ উক্তিটো হৈছে প্ৰতিটো শুক্ৰাণু এক কোষীয়। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত সু লিখিবা। চি নম্বৰ উক্তিটো হৈছে ভেকুলীৰ বহি নিষেচন হয়। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত সু লিখিবা। ডি নম্বৰ উক্তিটো হৈছে এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত অ লিখিবা। ই নম্বৰ উক্তিটো হৈছে নিষেচনৰ পিছত পৰা এটা কণী এক কোষযুক্ত হয়। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত সু লিখিবা। এফ নম্বৰ উক্তিটো হৈছে এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত অ লিখিবা। জি নম্বৰ উক্তিটো হৈছে অযৌন প্ৰজননতো নিষেচনৰ আৱশ্যক। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত অ লিখিবা। এইচ নম্বৰ উক্তিটো হৈছে দ্বৈত বিভাজন এটি অযৌন প্ৰজননৰ পদ্ধতি। এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত সু লিখিবা। আই নম্বৰ উক্তিটো হৈছে নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয়।
এই উক্তিটো শুদ্ধ, তোমালোকে উত্তৰত সু লিখিবা। যে নাম্বাৰ উক্তিটো হৈছে এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত। এই উক্তিটো অশুদ্ধ, তোমালোকে উত্তৰত অ লিখিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ পাৰ্থক্য হ'ল যোজন কোষ হৈছে এককোষী, অৰ্থাৎ যোজন কোষত মাত্ৰ এটা কোষ থাকে, আনহাতে গৰ্ভভ্ৰূণ হৈছে বহুকোষী। এটা শুক্ৰাণু আৰু এটা ডিম্বাণুৰ মিলনৰ ফলত এটা যোজন কোষৰ সৃষ্টি হয়, আনহাতে যোজন কোষ বাৰে বাৰে বিভক্ত হৈ ভ্ৰূণৰ সৃষ্টি হয় আৰু ভ্ৰূণৰ পৰা গৰ্ভস্থ সন্তানৰ জন্ম হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা যি প্ৰজনন প্ৰক্ৰিয়াত স্ত্ৰী জনন আৰু পুংজনন কোষৰ মিলন নোহোৱাকৈ কেৱল এটা প্ৰাণীৰ পৰা নতুন জীৱৰ বিকাশ হয়, এনে প্ৰজননক অযৌন প্ৰজনন বোলে। অযৌন প্ৰজননৰ দুটা পদ্ধতি হ'ল মুকুলন। হাইড্ৰা, ইষ্ট আদিৰ দৰে নিম্নখাপৰ প্ৰাণীবোৰৰ দেহত কিছুমান উখহা অংশৰ সৃষ্টি হয়, এইবোৰ একোটা মুকুল। এই মুকুলবোৰ সময়ত পৈণত হৈ মূল হাইড্ৰা বা ইষ্টটোৰ পৰা খহি পৰে। এই অংশটোৱে বিকশিত হৈ এটা নতুন জীৱৰ সৃষ্টি কৰে। দ্বৈত বিভাজন। এমিবা আদিৰ দৰে এককোষী প্ৰাণীৰ দেহত থকা কোষ কেন্দ্ৰটো দুটা কোষ কেন্দ্ৰত বিভক্ত হৈ পৰে। তাৰ পাছত দেহটো দুটা ভাগত বিভক্ত হৈ যায়। প্ৰতিটো অংশই এটা কোষ কেন্দ্ৰ গ্ৰহণ কৰি দুটা এমিবাৰ সৃষ্টি হয়। এনে প্ৰজননক দ্বৈত বিভাজন বোলা হয়। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে। তোমালোকে উত্তৰত লিখিবা স্ত্ৰী প্ৰজনন অংগৰ জৰায়ুত ভ্ৰূণটো লাগি ধৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে ৰূপান্তৰ কি, উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা পলু অথবা লালুকি অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্ক প্ৰাণীলৈ সলনি হোৱাকে ৰূপান্তৰ বোলে। উদাহৰণস্বৰূপে পখিলাৰ ক্ষেত্ৰত কণী, পলু, লেটা, পখিলা। ভেকুলীৰ ক্ষেত্ৰত কণী, লালুকি, ভেকুলী। 9 নম্বৰ প্ৰশ্নটো হৈছে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য উলিওৱা। তোমালোকে উত্তৰত লিখিবা অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজৰ পাৰ্থক্য হ'ল অন্তঃনিষেচন স্ত্ৰী দেহৰ ভিতৰত হয়, আনহাতে বহিঃনিষেচন স্ত্ৰী দেহৰ বাহিৰত হয়। অন্তঃনিষেচনত স্ত্ৰীসমূহে সম্পূৰ্ণ সন্তান জন্ম দিয়ে, আনহাতে বহিঃনিষেচনত স্ত্ৰীসমূহে নিষেচন নোহোৱা কণী পাৰে। অন্তঃনিষেচন মানুহ, গৰু আদি উচ্চখাপৰ প্ৰাণীৰ ক্ষেত্ৰত হয়, আনহাতে বহিঃনিষেচন ভেকুলী, মাছ আদি প্ৰাণীৰ ক্ষেত্ৰত হয়। 10 নম্বৰত দিয়া আছে তলত দিয়া ইংগিতবোৰ ব্যৱহাৰ কৰি শব্দ শৃংখলটো সম্পূৰ্ণ কৰা। মই তোমালোকক ইয়াত দিয়া ইংগিতবোৰ ব্যৱহাৰ কৰি শব্দ শৃংখলটো সম্পূৰ্ণ কৰি দিছোঁ, তোমালোকে এইখিনি চাই কৰি ল'বা। প্ৰথমতে তোমালোকক দিয়া আছে থিয় কয়। মই তোমালোকক এই ইংগিতবোৰৰ উত্তৰ ইতিমধ্যে লিখি দিছোঁ। 1 নম্বৰত দিয়া আছে পখিলা, ভেকুলী আদিৰ নিচিনা জীৱৰ জীৱন চক্ৰত ক্ৰমে পলু অথবা লালুকিৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে পূৰ্ণাংগ অৱস্থালৈ সলনি হোৱা প্ৰক্ৰিয়া। তোমালোকে উত্তৰত লিখিবা ৰূপান্তৰ। 2 নম্বৰত দিয়া আছে ইষ্ট, হাইড্ৰা আদিত মুকুলৰ দ্বাৰা হোৱা প্ৰজনন। তোমালোকে উত্তৰত লিখিবা মুকুলন। 5 নম্বৰত দিয়া আছে পোৱালি জগোৱা প্ৰাণী। তোমালোকে উত্তৰত লিখিবা জৰায়ুজ।
তাৰ পাছত তোমালোকক পথালিকৈ দিয়া আছে 3 নম্বৰত এবিধ জৰায়ুজ প্ৰাণী তোমালোকে উত্তৰত লিখিবা কুকুৰ 4 নম্বৰত দিয়া আছে যৌন প্ৰজননত জনন কোষ মিলিত হৈ গঠন কৰা কোষ তোমালোকে উত্তৰত লিখিবা যোজন কোষ 6 নম্বৰত দিয়া আছে যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজাতি এটাই নিজৰ প্ৰজাতিৰ জীৱ সৃষ্টি কৰে বা জন্ম দিয়ে তোমালোকে উত্তৰত লিখিবা প্ৰজনন ইয়াত মই তোমালোকক শব্দ শৃংখলটো সম্পূৰ্ণ কৰি দি দিছোঁ তোমালোকে এইখিনি চাই কৰি ল'বা